মহানগৰীত দুটাকৈ উপপথ মুকলি মেয়ৰ মৃগেন শৰণীয়াৰ তৰুণ নগৰত উপপথ দুটাৰ উপৰি হাইমাষ্ট লাইট উদ্বোধন কৰে মেয়ৰ মৃগেন শৰণীয়াই বৰ্তমানলৈ 1200তকৈ অধিক পথ নিৰ্মাণ কৰিছে মহানগৰীত 84 কোটি টকা ব্যয়েৰে প্ৰথম পৰ্যায়ত হাইমাষ্ট লাইটৰ ব্যৱস্থা কৰা হৈছিল গুৱাহাটী দ্বিতীয় পৰ্যায়ত বহু স্থানত হাইমাষ্ট লাইটৰ ব্যৱস্থা কৰিব পৌৰ নিগমে 32টা ৱাৰ্ডত হাইমাষ্ট লাইটৰ ব্যৱস্থা কৰিছে গুৱাহাটী পৌৰ নিগমে আগন্তুক সময়ত শ্মশানতো হাইমাষ্ট লাইট দিয়াৰ ব্যৱস্থা কৰিব আমাৰ নানক নগৰৰ এটা পথ যেটো আমাৰ জিএমডিৰ ভাগৰত আৰু এটা আমি ইয়াতে পথ আমি মুকলি কৰিলোঁ আৰু ইয়াৰ লগে লগে আমি এটা হাইমাষ্ট লাইট যেটো আমি প্ৰতিটো ৱাৰ্ডত আমি একোটাকে আমি হাইমাষ্ট লাইট দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ গুৱাহাটী পৌৰ নিগমৰ দায়িত্ব লোৱাৰ পৰাই আমি 4টা পথ আমি কাম কৰি আছোঁ এটা হ'ল পথ এটা হ'ল পোহৰ আমি জ্বলাইছোঁ লাইট আমি জ্বলাইছোঁ এটা হ'ল পানী খোৱা পানী ক্ষেত্ৰত ইয়াতে জাইকাৰ পানী আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ বা এলএনটি পানী দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু গুৱাহাটীত খোৱা পানীটো লাহে লাহে আমি দিব পাৰিম ইয়াৰ লগত পৰিষ্কাৰ আমি পৰিষ্কাৰ পৰিচ্ছন্নতাত আমি বিশেষভাৱে কাম কৰিছোঁ এই 4টা পথলৈ গুৱাহাটী পৌৰ নিগমে এইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সুন্দৰভাৱে এই 4টাই পৌৰে কাৰ্যসূচী আমি কৰি আছোঁ গুৱাহাটীত প্ৰায় আমি যোৱাটো 3টা বছৰ যেটো আমাৰ কাৰ্যকাল হ'ল তো সেইকাৰণে প্ৰায় 1200তকৈ অধিক আমি পথ আমি নিৰ্মাণ কৰিছোঁ আৰু গুৱাহাটীত আমি প্ৰায় জিইউচিএল নামে গুৱাহাটী ইউটিলিটি কোম্পানী নামে গুৱাহাটী পৌৰ নিগমৰ যেটো আমাৰ কোম্পানী আছে সেই কোম্পানীৰে আমি প্ৰায় ষ্ট্ৰীট লাইট আমি প্ৰথম পৰ্যায়ত যেটো আমাৰ 84 কোটি টকাৰ আমি লাইট জ্বলাইছিলোঁ সেইটো প্ৰায় 20,567টা আমি লাইট জ্বলাব সক্ষম হৈছোঁ পৰৱৰ্তীখন আৰু আমি 38 কোটি টকা আমি দিছিলোঁ তাৰে প্ৰায় 12,700 লাইট জ্বলোৱাৰ ক্ষেত্ৰত আমি প্ৰায় 7,000 মান লাইট আমি জ্বলাইছোঁ